নমস্কাৰ। অসমৰ ইতিহাসৰ 17 নম্বৰ খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে ইংৰাজ চৰকাৰৰ শোষণৰ বিৰুদ্ধে অসমৰ ৰাইজে কৰা প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে লতা কটা ৰণ, বি দিয়া আছে ৰঙীয়া বিদ্ৰোহ, চি দিয়া আছে ফুলগুৰি ধেৱা আৰু ডি দিয়া আছে পথৰুঘাটৰ ৰণ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ফুলগুৰি ধেৱা। ইংৰাজ চৰকাৰৰ শোষণৰ বিৰুদ্ধে অসমৰ ৰাইজে কৰা প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম হৈছে ফুলগুৰি ধেৱা। লক্ষ্যধৰ চৌধুৰীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ভাৰত ত্যাগ আন্দোলন, বি দিয়া আছে অসহযোগ আন্দোলন, চি দিয়া আছে সত্যাগ্ৰহ আন্দোলন, ডি দিয়া আছে আইন অমান্য আন্দোলন। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ভাৰত ত্যাগ আন্দোলন। লক্ষ্যধৰ চৌধুৰীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। 1930 চনত লণ্ডনত অনুষ্ঠিত হোৱা ঘূৰণীয়া মেজমেলত কোনগৰাকী অসমীয়াই ভাৰতক প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে জগন্নাথ বৰুৱা, বি দিয়া আছে হেমচন্দ্ৰ বৰুৱা, চি দিয়া আছে লীলাধৰ বৰুৱা আৰু ডি দিয়া আছে চক্ৰধৰ বৰুৱা। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চক্ৰধৰ বৰুৱা। 1930 চনত লণ্ডনত অনুষ্ঠিত হোৱা ঘূৰণীয়া মেজমেলত চক্ৰধৰ বৰুৱাই ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। বঙাইগাঁও মহাবিদ্যালয়খন কোনগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামীয়ে স্থাপন কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে সীতানাথ ব্ৰহ্ম চৌধুৰী, বি দিয়া আছে পদ্মধৰ চলিহা, চি দিয়া আছে গোপীনাথ বৰদলৈ আৰু ডি দিয়া আছে মণিৰাম দেৱান। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, সীতানাথ ব্ৰহ্ম চৌধুৰী। বঙাইগাঁও মহাবিদ্যালয়খন সীতানাথ ব্ৰহ্ম চৌধুৰীয়ে স্থাপন কৰিছিল। পদ্মধৰ চলিহাই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ভাৰত ত্যাগ আন্দোলন, বি দিয়া আছে অসহযোগ আন্দোলন, চি দিয়া আছে আইন অমান্য আন্দোলন আৰু ডি দিয়া আছে চিপাহী বিদ্ৰোহ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ভাৰত ত্যাগ আন্দোলন। পদ্মধৰ চলিহাই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। সদৌ অসম ৰায়ত সভা কোন চনত গঠন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1921 চনত, বি দিয়া আছে 1925 চনত, চি দিয়া আছে 1931 চনত আৰু ডি দিয়া আছে 1933 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1933 চনত। সদৌ অসম ৰায়ত সভা 1933 চনত গঠন কৰা হৈছিল। বৰাক উপত্যকা অঞ্চলৰ প্ৰথমখন মাদ্ৰাছা মদিনাতুল উলম বাগবাৰী প্ৰতিষ্ঠাৰূপে কোনে পৰিচিতি লাভ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে সৈয়দ মহম্মদ ছাদুল্লাহ, বি দিয়া আছে নজিব আলী চৌধুৰী, চি দিয়া আছে ছিদ্দিক আলী আৰু ডি দিয়া আছে ইছমাইল শ্বাহ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নজিব আলী চৌধুৰী। বৰাক উপত্যকা অঞ্চলৰ প্ৰথমখন মাদ্ৰাছা মদিনাতুল উলম বাগবাৰী প্ৰতিষ্ঠাৰূপে নজিব আলী চৌধুৰীয়ে পৰিচিতি লাভ কৰিছিল। ৰত্নকান্ত বৰকাকতিয়ে বেণুধৰ শৰ্মাক কি বুলি আখ্যা দিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বুৰঞ্জী সূৰ্য, বি দিয়া আছে নটসূৰ্য, চি দিয়া আছে সাহিত্যৰথী, ডি দিয়া আছে সাহিত্যাচাৰ্য। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বুৰঞ্জী সূৰ্য। ৰত্নকান্ত বৰকাকতিয়ে বেণুধৰ শৰ্মাক বুৰঞ্জী সূৰ্য নামেৰে আখ্যা দিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামী গোমধৰ কোঁৱৰৰ পিতৃৰ নাম কি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে কুশল কোঁৱৰ, বি দিয়া আছে ভেনা কোঁৱৰ, চি দিয়া আছে মহেশ কোঁৱৰ আৰু ডি দিয়া আছে পদ্ম কোঁৱৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভেনা কোঁৱৰ। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী গোমধৰ কোঁৱৰৰ পিতৃৰ নাম আছিল ভেনা কোঁৱৰ। বিখ্যাত দাণ্ডী পদযাত্ৰাত অসমৰ পৰা কোনে যোগদান কৰিছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে লীলাধৰ বৰুৱা, বি দিয়া আছে লক্ষ্যধৰ বৰুৱা, চি দিয়া আছে হেমচন্দ্ৰ বৰুৱা, ডি দিয়া আছে চক্ৰধৰ বৰুৱা। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লীলাধৰ বৰুৱা। বিখ্যাত দাণ্ডী পদযাত্ৰাত অসমৰ পৰা লীলাধৰ বৰুৱাই যোগদান কৰিছিল। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে শ্বহীদ কনকলতা বৰুৱাই কোন চনত জন্ম লাভ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1917 চনত, বি দিয়া আছে 1919 চনত, চি দিয়া আছে 1921 চনত আৰু ডি দিয়া আছে 1924 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।